কি করে দিয়ে এইটো বাচ্চা ডাইৰেক্টৰ হ'লোঁ 3 মাহ ডাইৰেক্টৰ হৈ থাকিলে এতিয়া 7 মাহৰ স্কুটি পালে এতিয়া কেনেকুৱা লাগিছে আজি স্কুটি এতিয়া বহুত ভাল লাগিছে আগতে কি কৰিছিলে ইয়াৰ আগতে ডাইৰেক্টৰ হোৱাৰ আগতে কিবা কৰি আছিলে নে এই ব্যৱসায়টো সোমোৱাৰ আগত কি কৰিছিলে এই ব্যৱসায়টো এইটোৱে কৰিছোঁ এইটোৱে কৰিছে আগতে কি কৰিছিলে আগতে ঘৰতে ঘৰত আৰু কোন কোন আছে আপোনাৰ মোৰ ঘৰত মানুহজন আছে ল'ৰা দুটা আছে ল'ৰা এজন ডাঙৰ হয় তাৰপিছত আকৌ ছোৱালী আছিলে বিয়া এতিয়া যিহেতু আপুনি উপাৰ্জন কৰিব পৰা হৈ আছে কেনেকুৱা লাগিছে আপুনি বহুত ভাল লাগিছে কি কৰি আছে বিচাৰি আছিলে নেকি কিবা এটা কৰোঁ এনেকুৱা ধৰণৰ বিচাৰিটো থাকিবই লাগিব ন বিচাৰিলে এতিয়া যেতিয়া সংসাৰ পাতিছোঁ তেতিয়াতো লাগিব অকল এজনেতো আজিকালি ঘৰ চলাব নোৱাৰে তেতিয়া বিচাৰি আছিলোঁ তেতিয়া মোক আমাৰ বৌ এগৰাকীয়ে ক'লে যে মই এনেকৈ কৰি আছোঁ তই কৰিবি নেকি এনেকৈ ক'লে তাৰপিছতে তেতিয়া অকণমান ভাবিবলৈও অকণমান টাইম লাগিছে কাৰণ কেলৈ তেনেকুৱা এটা ভয়ো লাগিছে কেনেকৈ কৰিম এনেকুৱা এটা কিবা কৈ দিছে পটককেনে তাৰপিছতে বহুত দেৰি ভবাৰ পিছত মানুহজনৰ লগতো কিবা পইচা কৰিলোঁ তাৰমানে যদি পাৰা তেতিয়া কৰিবলৈ ক'লে কৰিছোঁ আৰু কৰি আজি স্কুটি পাবলৈ সক্ষম হৈছে কেনেকুৱা লাগিছে আজি আপুনিতো প্ৰথমে ভয় কৰিছিল এতিয়া আপুনি স্কুটি পাবলৈ সক্ষম হৈছে আপোনাৰ ব্যৱসায় ভালকৈ চলাই দিব কাৰণে চলি আছে চলাইছোঁ কাৰণে আজি সক্ষম হৈছোঁ পাবলৈ যাতে ইয়াৰ আগলৈও আৰু কিবা যদি পাবলৈ সক্ষম আছে তেতিয়াহ'লে ইয়াতে যদি পাবলৈ আছে কিবা সেয়া কৰিবলৈও বা পাবলৈও চেষ্টা কৰিম চেষ্টা অসাধ্যটো একোৱেই নাই চেষ্টা কৰিম কেনেকুৱা লাগিছে এতিয়া কিমান সুখী এতিয়া কেঁচাখন বিকিব লাগে নে কি কৰিব বেচিবও লাগিব ধৰক মানুহক বুজাবও লাগিব অকণমান তেনেকৈ পাইছোঁ আৰু কষ্ট কৰিছোঁ কষ্টৰ ফল পাইছোঁ কিমান বিক্ৰী কৰিছে এতিয়া কৰিছোঁ প্ৰত্যেক মাহে দি আছে তেনেকৈ ধৰক কেতিয়াবা 40ও হয়গৈ 30ও হয়গৈ 90ও হয়গৈ লাখৰ ওপৰতো হৈ যায়গৈ তেনেকৈ পজিশ্যন পালে আপুনি এতিয়া মই এতিয়া ডাইৰেক্টৰ পজিশ্যন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপুনি আজি খুব 9 মাহ হৈছে 9 মাহত আপুনি স্কুটি পাই গ'ল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় বেলেগ মহিলাসকলক কি ক'ব যিসকল এতিয়া পাকঘৰত আবদ্ধ সেইসকলক কওঁ মই যে ওলাই আহক এইটো এটা ভাল ব্যৱসায় আমি কৰি আছোঁ তেওঁলোকো পাৰিব কোনো কাম কৰিবলৈ মানে কি হয় আজিকালি মানুহ ওলাই আহিবলৈকে টান পায় যে এইটো কাম নোৱাৰোঁ আমি কৰিবলৈ মাইকী মানুহ হয় এনেকৈ আমি লোকৰ ঘৰত যাব নোৱাৰোঁ বা এনেকৈ কথা ক'ব নোৱাৰিম কৰিবলৈ সেইটো ভাবিব নালাগে ওলাই আহিব লাগে কৰিব লাগে আৰু কৰিলে এনেও এদিন সফল হ'বই যিমানেই কষ্ট কৰিলে কষ্টৰ ফল সদায় মিঠাই হয় তাকে মই চবকে কওঁ যে ওলাই আহিব লাগে কৰিব লাগে আজি লখিমপুৰত আমি 5খন স্কুটি প্ৰদান কৰিছোঁ যিসকল কৰ্ম উদ্যমী মহিলা আছে লখিমপুৰত তো তেওঁলোকক আমি কেঁচাখনৰ ব্যৱসায়টোৰ লগত জড়িত যিসকল মহিলা আছে তেওঁলোকক ব্যৱসায়টো কৰিবৰ কাৰণে সুবিধাজনকভাৱে আমি এখন স্কুটি তেওঁলোকক প্ৰদান কৰিছোঁ আমি এনেকুৱা ধৰণৰ কামখিনি লাষ্ট 10 বছৰে কৰি আহিছোঁ লখিমপুৰত এয়া আমাৰ 15 নম্বৰ স্কুটি চাগে 15খন স্কুটি হৈছে তো এনেকুৱা ধৰণৰ কামখিনি আমি যিহেতু কৰিছোঁ আৰু আশা কৰিছোঁ আজি আমাৰ যিটো স্কুটি প্ৰদান অনুষ্ঠান তো এই অনুষ্ঠানটোৰ যোগেদি লখিমপুৰবাসী ৰাইজে অকণমান আমাক সঁহাৰি আৰু অলপ জনাওক যাতে আমি আৰু 10 গৰাকীক বা 20 গৰাকীক অকণমান তেনেকৈ ধৰণে ব্যৱসায় ভিত্তিত তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে সুবিধা আমি যাতে তেওঁলোকক দিব পাৰোঁ সেইটোৱে আশা কৰিছোঁ কামখিনি কেনেকুৱা ধৰণৰ হয় আপোনাৰ চমুকৈ আপোনাৰ ক'বচোন ইয়াতে আপোনাৰ ব্যৱসায়টো কৰিবৰ কাৰণে কোনো ধৰণৰ ইনভেষ্টমেণ্ট বা আপোনাৰ মূলধনৰ প্ৰয়োজন নাই আমি তেওঁলোকক প্ৰডাক্টখিনি ছাপ্লাই কৰোঁ তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত আমাক চেল কৰি তেওঁলোকৰ নিজৰ বেনিফিটটোও লয় লগতে আমাক কেপিটেলটো আমাক যিটো তাৰ মূল্য হয় সেইটো আমাক ঘূৰাই দিয়ে তাৰ উপৰিও প্ৰতিষ্ঠানত কিছুমান সৰু সুৰা টাৰ্গেট থাকে তো টাৰ্গেট মতে তেওঁলোকে স্কুটি পায় কিছুমানে টিভি পায় কিছুমানে লেপটপ পায় তেনেকুৱা ধৰণৰ সুবিধাবিলাক আমাৰ কি কাৰণে ভাবিলে যে আপোনাক একচুৱেলি মই 10 বছৰ আগতে বেংকত চাকৰি কৰিছিলোঁ তো বেংকত চাকৰি কৰি মই কিছুমান কথা দেখি শুনি কিছুমান উপলব্ধি কৰিলোঁ যে তো ব্যৱসায় আৰু চাকৰিৰ মাজত এটা ভাষ্ট এটা ডিফাৰেঞ্চ আছে চাকৰিটো ভাল আমি নোপোৱাসকলৰ কাৰণেতো আমি ভাল বেয়া বুলি ক'ব নোৱাৰোঁ তো আমি ভাবিলোঁ যে এনেকুৱা এটা ছিষ্টেম আমি ক্ৰিয়েট কৰোঁ য'ত নেকি আমি ধৰি লওক 100 গৰাকী বা 200 গৰাকী মহিলাক বা 200জনক আমি সংস্থাপন দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ চাকৰি যদি মই ভাল চাকৰি এটা কৰোঁ তো মই ধৰি লওক মই নিজে চলিলোঁ বা মোৰ পৰিয়ালটো চলালোঁ কিন্তু ইয়াত আমি ধৰি লওক আন 10টা পৰিয়ালক চলাবৰ কাৰণে অকণমান ৰাস্তা দেখুৱাবৰ কাৰণে সক্ষম হৈছোঁ তেনেকুৱা ধৰণৰ চিন্তাধাৰা আগবাঢ়িছোঁ এতিয়া তেজপুৰতে বিয়া পাতি তেখেতে তাতে আমাৰ তাৰ পৰা আমাৰ সেইটো
অফিচ হৈছে তেজপুৰৰ পৰাই আমাৰ গোটেই অল অসমত যিমানটা ব্ৰাঞ্চ আছে প্ৰত্যেকটো ব্ৰাঞ্চলৈ আপোনাৰ বস্তুখিনি ছাপ্লাই হয়। আৰু আমাৰ ইয়াতে আপুনি ব্যৱসায়টো কৰিবলৈ হ'লে আপুনি 300 দি অকল জইনিং কৰিয়ে ব্যৱসায়টো কৰিব পাৰিব। তাতে আপোনাৰ 1 টকাও ইনভেষ্ট কৰিব লগা নহয়। আপোনালোকে ফ্ৰী ইনভেষ্ট মানে 1 টকা ইনভেষ্ট নকৰাকৈ আপোনালোকে এটা ব্যৱসায় একদম ধুনীয়াকৈ কৰিব পাৰে নিশ্চিত মনেৰে। আৰু ব্যৱসায়টো হৈছে কেঁচা সোণৰ মানে গহনা হয়। তাতে আপোনাৰ চেইন ফুলিৰ পৰা আদি কৰি একদম মানে ভেৰাইটিজ আপোনাৰ যিখিনি ধৰক অসমীয়া গহনা আমাক জোনবিৰি, দুগদুগী, মাদুলি মানে যেনেকুৱা লাগে আৰু ডিজাইন। তো আজিকালি যিবিলাক আপোনাৰ ভেৰাইটিজ ডিজাইন ওলাইছে প্ৰত্যেক ডিজাইনৰে, আৰু আপুনি বোলে ডিজাইনটো চইচ কৰিলে আমাক যেনেকুৱা কালাৰ লাগে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ আমাক বনাই দিয়া হয়। আৰু সকলো গহনাৰে আমাৰ চিলভাৰ লেয়াৰ বেষ্টৰ ওপৰত থাকে। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমাৰ 12জন কণ্ট্ৰলাৰ আছে টোটেল। আৰু 12খন ডিষ্ট্ৰিক্টত আমাৰ 12জন কণ্ট্ৰলাৰে 12টা ব্ৰাঞ্চ চম্ভালি আছে। তো তেনেকৈ আপুনি এইটো নহয় যে আপুনি ইয়াতে আছে লখিমপুৰত আছে, আপোনাৰ ফেমিলি আছে, আপোনাৰ ডিব্ৰুগড় হওক, দুলীয়াজান হওক, য'তে হওক আপুনি তাতো আপোনাৰ যদি মানে মানুহ কৰিব বিচাৰে, ব্যৱসায়টো আমাৰ কৰিব বিচাৰে, তেতিয়াও আপোনাক কৰিব পাৰে। তেনেকৈ আমাৰ মানে সুবিধা আছে সেইখিনি। তো আমাৰ যিসকলে আজি স্কুটি পাইছে তেওঁলোক হৈছে ডাইৰেক্টৰ হয়, প্ৰজেক্ট ডাইৰেক্টৰ। ইয়াতে আমাৰ কিছুমান ষ্টেপ থাকে, অফিচাৰ বুলি থাকে, আৰু প্ৰজেক্ট ডাইৰেক্টৰ থাকে, আৰু মেনেজাৰ থাকে উইথ কণ্ট্ৰলাৰ। তো মই কণ্ট্ৰলাৰ পজিশ্যনত আছোঁ, আৰু মোৰ তলত মেনেজাৰ আছে 4 গৰাকী। আৰু সেই মেনেজাৰ কেইগৰাকীৰ তলত যিসকল ডাইৰেক্টৰ আছে, অলৰেডি আমি 12খন স্কুটি এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰিছোঁ লখিমপুৰ লোকেশ্যনৰ পৰা। অল অসমত আমাৰতো বহুত স্কুটিয়ে দিয়া হৈছে। তো আমি এতিয়া আজি 5খন স্কুটি দিম, আৰু সেই 5খনৰ ভিতৰত যি 5গৰাকী পাবলৈ সক্ষম হৈছে তেওঁলোকৰে 2গৰাকী হৈছে মাজুলী, আৰু মানে বাকী 3গৰাকী আমাৰ লখিমপুৰৰ। তো তেওঁলোকে ডাইৰেক্টৰ পজিশ্যনত ডাইৰেক্টৰশ্বিপটো লৈ তেওঁলোকে ব্যৱসায়টো কৰিছে, আৰু 30,000 ব্যৱসায়টো কৰিব লাগে। তো তেওঁলোকে ওলাই যাব নোৱাৰে, ঘৰৰ পৰা ওলাই গৈ ব্যৱসায় এটা কৰিব নোৱাৰে। তো কেইগৰাকী মানুহে ব্যৱসায় কৰিব পাৰে সেই মানুহকেইগৰাকীক আমি জড়িত কৰাই পিনি আমি ব্যৱসায়টো যেতিয়া আৰম্ভ কৰি এটা টিম ৱাইজত আমি যেতিয়া ব্যৱসায় এটা কৰিম, তেতিয়া আমি হয়তো ডেভেলপ হ'ম নিশ্চয়। আৰু সেই তেনেকৈ আমি ব্যৱসায়টো আৰম্ভ কৰি যেতিয়া গৈছোঁ, তেওঁলোকেও সেই তেনেকৈ এটা টিম বনাই ব্যৱসায়টো আৰম্ভ কৰিছে, আৰু তেনেকৈ তেওঁলোকে ব্যৱসায়টোত আগবাঢ়ি আজি এখন স্কুটি পাবলৈ সক্ষম হৈছে। স্কুটিখন কিমানটো পৰ্যায় পালেগে? স্কুটিখন মানে আপোনাৰ ডাইৰেক্টৰশ্বিপ পাব লাগিব, আৰু ডাইৰেক্টৰশ্বিপ পাবলৈ আপুনি মিনিমাম আপোনাৰ মানে ধৰক তেখেতৰ আণ্ডাৰত মিনিমাম আপোনাৰ 5গৰাকী অফিচাৰ জড়িত কৰাব লাগিব। 5গৰাকী অফিচাৰ মানে এগৰাকী অফিচাৰৰ মিনিমাম লিমিট 6,000 টকা ব্যৱসায় কৰিব পৰা 5গৰাকী ডাইৰেক্টৰ মানে অফিচাৰ তেওঁ যেতিয়া ক্ৰিয়েট কৰিব পাৰিব, তেতিয়া তেওঁ ডাইৰেক্টৰশ্বিপ হ'ব। আৰু সেই ডাইৰেক্টৰ হৈ তেওঁ 3 মাহ কণ্টিনিউ কৰিব লাগিব। 3 মাহ কণ্টিনিউ কৰাৰ পিছত আমাৰ এডভান্সকৈ স্কুটিখিনি দি থকা হৈছে। আৰু যেতিয়া তেওঁ 3 মাহ কমপ্লিট কৰাৰ পিছত স্কুটিখন পাব, তাৰ পিছতো তেওঁ কৰি থাকিব লাগিব আমাৰ লগত জড়িত হৈ। আৰু এইটো নহয় যে আপুনি যে আজি এগৰাকী অফিচাৰ সোমাইছে, তেওঁ আজি বিজনেছটো কৰি বেয়া পাইছে কিবা কাৰণত তেওঁ ওলাই যাব পাৰে, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাথাকে। য'ত নেকি আমাৰ ব্যৱসায়টো কৰিলে বুলিয়ে যে কৰিবই লাগিব, তেওঁ আমাৰ লগত যে থাকিবই লাগিব, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাথাকে। যদি তেওঁ ইচ্ছা কৰি যদি বেয়া পাইছে তেতিয়া ওলাই যাব পাৰে, তাত কোনো আমাৰ আপত্তি নাথাকে। আৰু আমাৰ এইটো কোনো জোৰ জবৰদস্তি কৰাৰ ব্যৱসায় নহয়। আমি এইটো ধৰক যাৰ ইচ্ছা আছে, যাৰ আগ্ৰহ আছে, যি শ্ৰদ্ধা কৰে তেওঁলোকে আমাৰ ব্যৱসায়ৰ লগত জড়িত হৈ কৰিব পাৰে। আমাৰ অল অসমত তেনেকৈ বহুতে আজি গাড়ীও মানে পাবলৈ সক্ষম হৈছে। তো তেনেকৈ মানে মই ভাবোঁ মাইকী মানুহখন হওক আমাৰ মহিলাসকল, বিশেষকৈ অসমীয়া মহিলাসকল অকল অসমীয়া পাকঘৰটোতে মানে তেওঁলোকে ব্যস্ত হৈ নাথাকি তেওঁলোকে অকণমান ওলাই আহিব লাগে, নিজক আধা ঘণ্টা সময় দিয়ক, আৰু নিজেও উপাৰ্জন কৰক। আমাৰ ইয়াতে আপোনাৰ 50 টকাৰ পৰা আপোনাৰ 1000 টকা, লাখ টকালৈকে উপাৰ্জন কৰা মহিলা আছে ইয়াতে। আৰু যিসকল মহিলা অফিচাৰ আছে 6,000-6,000তে তেওঁলোকে বিক্ৰী কৰে, তেওঁলোকে যিটো এক্সট্ৰা বেনিফিট পায় আমাৰ পৰা বস্তুখিনি হ'লচেলত লৈ যিটো এক্সট্ৰা বেনিফিট পায় সেইটোতো তেওঁলোকৰ এক্সট্ৰা প্ৰফিট। উইথ তেওঁলোকে প্ৰত্যেক মাহে এতিয়া আমাৰ নতুনকৈ লঞ্চ কৰিছে যিটো নেকি স্কেচ কুপন বুলি কয়, স্কেচ কাৰ্ড। তাত আপোনাৰ 1500ৰ পৰা মানে 2000 ভিতৰতো মানে আপোনাৰ স্কেচ কাৰ্ডত আহিব পাৰে। তো তেওঁলোকে নিজে যিখিনি ব্যৱসায় মানে কৰি প্ৰফিট পাইছে সেইখিনিতো এক্সট্ৰা, উইথ তেওঁলোকে এক্সট্ৰাকৈ যিখিনি মানে স্কেচ কুপন পাব সেইখিনি পালেও মানে তেখেতলোকে বেছি উপকৃত হ'ব বুলি মই ভাবোঁ। জইন কৰিবৰ কাৰণে কি কৰিব? জইন কৰিবৰ কাৰণে আমাৰ 300 লাগে, আৰু আপোনাৰ 300 টকা, অকল 300 টকাৰে জইনিং। তাৰ বাহিৰে আৰু আপুনি 1 টকা ইনভেষ্ট কৰিব নালাগে। আপুনি ফ্ৰী ইনভেষ্টত আপুনি বিজনেছটো কৰিব পাৰে। যিমান টকা ব্যৱসায় আপুনি মানে ভাবিছে মাহত মই ইমানখিনি পইচাহে মই ব্যৱসায়টো কৰিব পাৰিম, যে ইমানখিনি কেপাচিটিহে মোৰ আছে, মিনিমাম 2500 টকা হওক, 3000 টকা হওক, যিমানটো কেপাচিটি আছে, বোলে 1000 টকাই মই এমাহত পাৰিম, যিমান কেপাচিটি আছে তেওঁলোকে সিমানটো কেপাচিটি আমাৰ পৰা বস্তুটো ল'ব লাগিব। আৰু আপোনালোকে আমাৰ এটা লিমিট থাকে, 25 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাক ক্লজিংটো কমপ্লিট কৰিব লাগে। তাৰমানে তেওঁ মানে পইচাটো আমাক দিব লাগে, পে'মেণ্টটো। আৰু আমাৰ তেতিয়া তেওঁলোকে পে'মেণ্টটো কিন্তু কৰিবই লাগিব। পে'মেণ্টটো মানে কি, আমি এটা বিশ্বাসত বিজনেছটো চলাই আছোঁ।
কাৰণ যি হওক আজি অসমত আপোনাৰ যিমানবিলাক কোম্পানী হওক কি হওক মানে ভালেই চবটো ভালেই হয়, কিন্তু আজিলৈকে এটকাও ইনভেষ্ট নকৰাকৈ আপোনাৰ এটা ব্যৱসায় কৰিব দিয়া কোম্পানী মই ভাবোঁ নাই। কিন্তু আমাৰ কেঁচাখনে আজি আপোনাৰ 1 টকা ইনভেষ্ট নকৰাকৈ এটা আপোনাৰ দিছে ব্যৱসায় এটা কৰিবলৈ মহিলাসকলক সুবিধা দিছে। বস্তুখিনি আপোনালোকে ঘৰতে বনাই নেকি? ঘৰতে নহয়, আমাৰ ফেক্টৰী আছে, তেজপুৰৰ পৰা আমাৰ বস্তুখিনি ছাপ্লাই হয় গোটেই মানে প্ৰত্যেকটো ব্ৰাঞ্চতে, আৰু যোনে যেনেকৈ অৰ্ডাৰ দিয়ে মানে তেনেকৈ আপোনাৰ বস্তুবিলাক আহি পাই যায়। তাৰ উপৰিঞ্চিও আমি কিছুমান প্ৰডাক্ট ৰাখোঁ যিবিলাক ধৰক কাষ্টমাৰে দেখি চইচ কৰি কিনিব পাৰে, তেনেকুৱাও কিছুমান আমি ৰাখোঁ আমাৰ লগত। আৰু তেনেকৈ ধৰক মহিলাসকলে কৰিছেও আৰু মানে তেওঁলোকে বাৰু সফল হৈছে বুলি মই ভাবোঁ। তো সেইখিনিয়ে ক'ব লগা। আপোনালোকৰ এইটো কেঁচা সোণ আৰম্ভ হোৱা কিমান বছৰৰ পৰা চলি আছে? আমাৰ কেঁচা সোণ আৰম্ভ হোৱা এতিয়া আপোনাৰ 12 বছৰে হ'ল, কিন্তু মই জড়িত হোৱা 7 বছৰ হৈছে। 7 বছৰৰ পৰা মোৰ অভিজ্ঞতা, 7 বছৰৰ পৰা যিমানখিনি কৰিছোঁ মানে ভালেই হৈছে আৰু ভাল ডেভেলপ হৈছোঁ বুলিয়ে মই ভাবিছোঁ। মুখ্য কাৰ্যালয় আপোনালোকৰ? মুখ্য কাৰ্যালয় আমাৰ তেজপুৰ হেড অফিচ হয়। ঠিক আছে।